নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে গৌৰৱ গগৈয়ে পিন্ধিব নেকি গেৰুৱা বসন? কংগ্ৰেছ এৰি বিজেপিলৈ আহিব নেকি গৌৰৱ গগৈ? কেতিয়া বিজেপিত যোগদান কৰিব গৌৰৱ গগৈ? প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানক লৈ ডাঙৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ৫-৬জন বিধায়কক বাদ দি সকলো আহিব বিজেপিলৈ। বৰ্তমানলৈ বিজেপিৰ সৈতে যোগাযোগ হোৱা নাই গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ। দুয়োজন প্ৰাৰ্থীয়ে বিচাৰিছে নগাঁও সমষ্টি। কাইলৈ কি হ'ব সেয়া হয়তো মই নাজানো। পৰিৱেশ পৰিস্থিতিয়ে সকলোকে বাধ্য কৰায় কংগ্ৰেছ এৰিবলৈ। প্ৰাকৃতিক নিয়ম অনুসৰি সকলোৱে যোগদান কৰিব বিজেপিত। কংগ্ৰেছ এৰি বিজেপিলৈ আহিব নেকি গৌৰৱ গগৈ? তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মাজত। কেতিয়া বিজেপিত যোগদান কৰিব গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে? বিজেপিত যোগদানক লৈ ডাঙৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ৫-৬জন বিধায়কক বাদ দি সকলো আহিব বিজেপিলৈ। বৰ্তমানলৈ বিজেপিৰ সৈতে যোগাযোগ হোৱা নাই গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ। দুয়োজন প্ৰাৰ্থীয়ে বিচাৰিছে নগাঁও সমষ্টি। জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ। দুটাতকৈ অধিক সন্তান থাকিলে এতিয়াৰে পৰা নাপাব চৰকাৰী চাকৰি। উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ এই আইনক বৈষম্যমূলক নহয় আৰু সংবিধান উলংঘা নকৰে বুলি প্ৰকাশ কৰে। দুটাতকৈ অধিক সন্তান থাকিলে এতিয়াৰে পৰা নাপাব চৰকাৰী চাকৰি। উচ্চতম ন্যায়ালয়ে ৰাজস্থানৰ জনসংখ্যা নিয়ন্ত্ৰণৰ এই আইনক বৈষম্যমূলক নহয় আৰু সংবিধান উলংঘা নকৰে বুলি প্ৰকাশ কৰে। উল্লেখ্য যে ৰাজস্থানৰ বিভিন্ন সেৱা সংশোধনী নিয়ম 2001 অনুসৰি দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়ে চৰকাৰী চাকৰি লাভ কৰাত বাধা আৰোপ কৰা হৈছে। ৰাজস্থান আৰক্ষী অধীনস্থ সেৱা নিয়মাৱলী 1989ৰ 24(4) নিয়ম বৈষম্যহীন আৰু সংবিধান উলংঘা কৰা নাই বুলি বিচাৰপীঠে প্ৰকাশ কৰে। ৰাজস্থানৰ এই নিয়মত কোৱা হৈছিল যে 2002 চনৰ 1 জুন বা তাৰ পিছত দুটাতকৈ অধিক সন্তান থকা কোনো প্ৰাৰ্থীয়ে চৰকাৰী সেৱাত যোগ্য নহ'ব। 2002 চনৰ 1 জুনৰ পিছত ৰামজীলাল জাট নাম এজন লোকৰ দুটাতকৈ অধিক সন্তান জন্ম থকাৰ দোহাইৰে প্ৰাৰ্থিত্ব নাকচ কৰা হৈছিল। কিন্তু ইয়াৰ পিছতে ৰামজী লাল জাটে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ অধীনস্থ আছিলে। ভুক্তভোগী ৰামজীলালে যুক্তি দিছিল যে দুটা সন্তানৰ যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰা নিয়মৰ উপৰিও প্ৰাক্তন সেনা জোৱানক নিযুক্তি দিয়াৰ নিয়মো আছে। প্ৰাক্তন সেনা জোৱানক নিযুক্তি দিয়াৰ নিয়মত দুটাতকৈ অধিক সন্তান থকাৰ চৰ্তৰ কথা উল্লেখ কৰা হোৱা নাই। ৰামজী লাল জাটে ৰাজস্থান আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিৰ বাবে আবেদন কৰিছিলে আৰু এই নিযুক্তি ৰাজস্থান আৰক্ষী অধীনস্থ সেৱা নিয়ম। ৰামজী লাল জাটে ৰাজস্থান আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিৰ বাবে আবেদন কৰিছিল আৰু এই নিযুক্তি ৰাজস্থান আৰক্ষী অধীনস্থ সেৱা নিয়ম। কিন্তু ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বাধীন বিচাৰপীঠে কয় যে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে যোগ্যতাৰ উত্থাপন কৰা কিছু অনুৰূপ ব্যৱস্থা 2003 চনত হাৰিয়ানা গোচৰত অনুসূচিত সূত্ৰই সমৰ্থন লাভ কৰিছে। এই আদালতে সেইটো ৰায় দিছিল দুটাতকৈ অধিক জীৱিত সন্তান থকাৰ বাবে প্ৰাৰ্থীক অযোগ্য কৰি তোলা এই শ্ৰেণী বিভাজন বৈষম্যহীন আছিল আৰু সংবিধানৰ অন্তৰ্গত, কিয়নো ইয়াৰ আঁৰৰ উদ্দেশ্য আছিল পৰিয়াল পৰিকল্পনাক প্ৰসাৰ কৰা। উচ্চ ন্যায়ালয়ৰ ৰায়দানত কোনো ধৰণৰ হস্তক্ষেপৰ প্ৰয়োজন নাই বুলি বিচাৰপীঠে জাটৰ আবেদন খাৰিজ কৰে। 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশনা। বন্ধ কৰিছে একাংশ শিক্ষকৰ ফেব্ৰুৱাৰী মাহৰ দৰমহা। AISHC পৰ্টেলত তথ্য আপলোড নকৰাৰ বাবে এই নিৰ্দেশনা। সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত কলেজৰ ক্ষেত্ৰত এই নিৰ্দেশনা, সকলো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো একেই নিৰ্দেশ। BEd কলেজ আৰু ডায়েটসমূহৰ ক্ষেত্ৰতো এই নিৰ্দেশ। চিকিৎসা মহাবিদ্যালয়সমূহৰো দৰমহা বন্ধ কৰিছে। ৰাজ্যৰ পেৰামেডিকেল কলেজসমূহৰো দৰমহা বন্ধ। 4 নম্বৰ খবৰটি হৈছে প্ৰধানমন্ত্ৰীকো সাক্ষাৎ কৰিব বিৰোধী ঐক্য মঞ্চই। কা প্ৰত্যাহাৰৰ বাবে ৰাজ্যপালক স্মাৰকপত্ৰ 16টা বিৰোধী দলৰ। কা বলবৎ কৰা বিষয়টোৰ বিৰোধিতা কৰি আজি অসমৰ 16টা বিৰোধী দলৰ ঐক্য মঞ্চই ৰাজ্যপাল গুলাব চান্দ
কাটাৰিয়াক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্বত 16টা দলৰ শীৰ্ষ নেতৃত্বই আজি পুৱা 10 বজাত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰে আৰু কা প্ৰযোজ্য হ'লে হ'ব পৰা ভয়াৱহ পৰিস্থিতিৰ কথা অৱগত কৰে। কাৰ বিধিসমূহ প্ৰয়োগ হোৱাৰ লগে লগে অসমৰ অস্তিত্বৰ প্ৰতি পুনৰ সংকট আহিব, বিশেষকৈ জাতি জনগোষ্ঠীৰ ভৱিষ্যতক লৈ অনিশ্চয়তা আহি পৰাৰ লগতে অসমীয়া জাতিৰ সাংস্কৃতিক, ভাষিক আৰু অৰ্থনৈতিক অস্থিৰতা আহি পৰিব। বিদেশীৰ বোজা অসমে আৰু ল'ব নোৱাৰে বুলি ৰাজ্যপালক বিৰোধী ঐক্য মঞ্চৰ নেতাসকলে স্পষ্ট কৰি দিয়ে। বিৰোধী দলৰ নেতৃত্বৰ যুক্তি মন দি শুনি ৰাজ্যপালগৰাকীয়ে কয় যে স্মাৰক পত্ৰত উল্লেখ কৰা বিষয়সমূহ তেওঁ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব আৰু বিষয়টো আলোচনা কৰিব। অৱশ্যে ৰাজ্যপালগৰাকীৰ সীমাবদ্ধতাৰ কথাও তেওঁ উনুকিয়াই আৰু চৰকাৰে কৰিম বুলি কৰা কাম পুনৰ বিবেচনা কৰিবৰ বাবে তেখেতে পৰামৰ্শহে দিব পাৰে বুলি উল্লেখ কৰে। বিৰোধী দলৰ নেতাসকলে দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কাৰ পৰা হ'ব পৰা ভয়াৱহতাৰ কথা অৱগত কৰিব বুলি ৰাজ্যপালক জনায় আৰু প্ৰধানমন্ত্ৰীৰ এক সাক্ষাৎকাৰৰ ব্যৱস্থা কৰি দিবৰ বাবে অনুৰোধ জনায়। ৰাজ্যপালগৰাকীয়ে বিৰোধী দলৰ নেতাসকলক প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ সাক্ষাৎকাৰ বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু তাৰ প্ৰতিলিপি ৰাজ্যপালক দিবৰ বাবে আহ্বান জনায়। সৌহাৰ্দ্যপূৰ্ণ এই আলোচনা প্ৰায় 40 মিনিট জোৰা হয় যদিও বিৰোধী নেতাসকলে কা প্ৰত্যাহাৰ কৰিবৰ বাবে সজোৰে দাবী উত্থাপন কৰে আৰু অসমৰ ৰাইজৰ ভৱিষ্যতৰ বিষয়টো সাংবিধানিক মুৰব্বী হিচাপে বিবেচনা কৰাৰ দায়িত্ব ৰাজ্যপালগৰাকীৰ বুলি তেখেতক জানিবলৈ দিয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, PLPৰ সভাপতি চৰণ ডেকাই ৰাজ্যপালৰ আগত অসমৰ ৰাইজৰ হৈ কা বাতিল কৰিবলৈ যুক্তি প্ৰদৰ্শন কৰে। বিৰোধী ঐক্য মঞ্চৰ প্ৰতিনিধি হিচাপে CPM দলৰ ইছফাকুৰ ৰহমান, আপৰ ৰাজ্যিক সভাপতি ডাক্তৰ ভৱেন চৌধুৰী, NCPৰ শাৰদ পৰেশ বৰুৱা, সমাজবাদী পাৰ্টীৰ অসমৰ ৰাজ্যিক সভাপতি আব্দুল আজিজৰ লগতে RJD অসম জাতীয় দলৰ নেতৃত্বও উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছৰ হৈ প্ৰতিনিধি দলটোত সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, বিপুল গগৈ, জিন্তু হাজৰিকা আৰু বিৰোধী ঐক্য মঞ্চৰ সমন্বয়ক বেদব্ৰত বৰাও উপস্থিত থাকে। শেহতীয়া খবৰটি হৈছে ৰাজ্যৰ লাখ লাখ মুছলমান মহিলাক ন্যায় দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুছলমান মহিলাৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰিব চৰকাৰে। মুছলমান মহিলাৰ ওপৰত চলা শোষণ বন্ধ হ'ব। এতিয়াৰ পৰা সহজে পতি পত্নীয়ে তালাক দিব নোৱাৰিব। 18 বছৰ বয়সৰ তলৰ ছোৱালীৰ বিবাহ পঞ্জীয়ন নহ'ব। 2026ৰ পূৰ্বে ৰাজ্যত শেষ হ'ব বাল্য বিবাহ। নাবালিকাক বিয়া কৰোৱা লোক যাব লাগিব জেললৈ। নিৰ্বাচনৰ পিছত পুনৰ ৰাজ্যত আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান। আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ এক্ট 1935 বাতিল সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মুছলমান মহিলাৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰিব চৰকাৰে। মুছলমান মহিলাৰ ওপৰত চলা শোষণ বন্ধ হ'ব। এতিয়াৰ পৰা সহজে পতি পত্নীয়ে তালাক দিব নোৱাৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা